Good morning everyone and welcome back to my channel. আজি দেওবাৰ হয় আৰু দেওবাৰটো স্কুল বন্ধ থাকে হেহে আজি মানে গুটে ঘৰখন সাফা কৰিলো হুই উঠি ডাইৰেক্ট মানে ঘৰখনে সাফা কৰিবলৈ লাগি গলো আৰু স্কুল থাকিলেতো সাফা কৰিবলৈ নহয় আৰু হেহে মানে আজি স্কুল বন্ধ কাৰণে ঘৰখন সাফা কৰি ললো আৰু এফালে ইয়া বেটা ৰৈ আছে দেখিছানে একো কামে কৰিব নোৱাৰি মানে তাৰ কাৰণে আৰু গুটে ঘৰটো সাফা কৰোতে মানে 12টা বাজিবই হৈ গলগে আৰু এটা সাফা কৰি মেলি হৈ গল আৰু সাফা কৰি মেলি গা পা ধুই পেলাই এটা ৰাইস কুকাৰত ভাত পাতি থৈ আহিছো গেছত সবজি পাতি থৈ আহিছো আৰু দালিও পাতি থৈ আহিছো তাৰ পাছত মই আহিছো আপোনালোকৰ ওচৰলৈ ভিডিওটো ষ্টাৰ্ট কৰিবলৈ কাৰণে আৰু আজি যেহেতু গোটে ঘৰখন সাফ সাফাই কৰি ললো আৰু হেহে মই ভাবিছো আজি মই নিজৰ ঘৰখনৰ হোম টুৰ এটাকে দিও বুলি ভাবিছো মোৰ লগৰ কেগৰাকী মানে কৈ থাকে যে হোম টুৰটো দিবাচোন হোম টুৰটো দিবা আৰু হেহে আজি ভাবিলো যে মই নিজৰ ঘৰখনৰ হোম টুৰ ভিডিওটো দিও আজি আৰু তেনেহলে একেবাৰে গেটৰ পৰা ষ্টাৰ্ট কৰি দিও এইখনে হয় আমাৰ ঘৰখন বাহিৰৰ পৰা দেখাইছো আপোনালোকক আৰু এতিয়া ভিতৰলৈ লৈ গৈ আছো আৰু এইখন হৈছে আমাৰ গেট এতিয়া গেটখন খুলি লৈছো আৰু মোৰ লগতে আপোনালোক আহি থাকক ধুনিয়াকৈ মই গোটেই ঘৰখন আপোনালোকক দেখুৱাই থাকিম আৰু গেটৰ ভিতৰৰ পৰা এয়া দেখাইছো মানে ঘৰখন বাহিৰৰ পৰাই দেখাইছো কিন্তু গেটখনৰ ভিতৰৰ পৰা দেখাইছো এয়া এফালে আমাৰ পাছফাল এইফালে আমাৰ পাছফাল এয়া দেখিছেনে আৰু এফালে আমাৰ আগফাল আৰু আগফালে পৰা এনে ধৰণে লাগে আৰু দেখিবলৈ কাৰণে আৰু এইফালে মই এয়া ফুল লগাই থৈছো কিবা কিবি ফুল মানে তেনেকৈ ইমান নাই আৰু অলপ আৰু এয়া ফুল পিংক কালাৰ ফুল ফুলি আছে দেখিছেনে নগজা ফুল বুলি কয় এয়া আৰু এয়া ফুলি আছে আৰু এইফালেও এয়া অলপ কিবা কিবি ফুল লগাই থৈ দিছো এয়া আৰু হেইটো হৈছে আমাৰ গাড়ী গেৰেজ এফালে আৰু ষ্টেপৰ পৰা প্ৰথম হুমাই যিখন দৰ্জা আছে সেইখন দৰ্জাই হৈছে আমাৰ আৰু এইফালে হৈছে এইখন হৈছে আমাৰ দাদাৰ দৰ্জা আৰু এইফালে আপোনালোকে ওপৰলৈ যাব পাৰে আৰু ইয়াতো অলপমান কিবা কিবি ফুল লগাই থৈছে এইবিলাক আপোনালোকে দেখিছে আগতে আৰু ওপৰৰ পৰা পানী পৰাৰ কাৰণে অকণমান এয়া মানে যিহেতু বাৰিষা বতৰ সেইকাৰণে হেলাই হৈ গৈছে আৰু ওপৰৰ পৰা পানী পৰে আৰু হেহে মানে ইয়াত মায়ে বৰষুণৰ পানী ধৰি থৈ দিছে এইকণতে পানী পৰে আৰু এয়া গাড়ী গেৰেজটো পানী পৰাৰ কাৰণে গাড়ীখন মিস্ত্ৰীয়ে বাহিৰতে থৈ দিছে ওপৰত মানে যিখন টিং লগাই থৈছিলে সেই টিংখন মানে ফাট মেলি গ'ল বতাহৰ কাৰণে আৰু হেতু কাৰণে এয়া গাড়ী গেৰেজতে পানী পৰিছে আৰু এইফালে হৈছে এইটো আমাৰ কলিং বেল আৰু ইফালে এয়া দাদাৰ ভাগৰ কলিং বেল এইটো আৰু এইখনে হৈছে আমাৰ দৰ্জা আৰু এইফালে পাই হৈছে আমাৰ ৰুমলৈ এন্ট্ৰি আৰু এয়া প্ৰথম হুমায়ে এনেকুৱাকে মই অকণমান সজাই থৈ দিছো এয়া দেখিছেনে আৰু এইফালে এইখন হৈছে বেটাৰ ভাগৰ ফটো ফ্ৰেম বনাই থৈছো এয়া সৰু কালৰ মানে ফটোবিলাক লগাই পেলাই এয়া থৈ দিছো আৰু এইফালে এয়া গণেশ মূৰ্তি আছে আৰু এটা এয়া এইটো সৰুকে মই বনাই পেলাই লগাই থৈছো আৰু এইফালে এয়া ইনভাৰ্টাৰ লগাই থোৱা আছে আৰু এইফালে এয়া কিবা কিবি ফুল মানে এইটো হৈছে লাকি বেম্বো প্লান্ট লগাই থৈছো আৰু এইফালে এয়া মানি প্লান্ট লগাই থৈছো কি সৰুকে আৰু এইফালে এটা গড় আৰু এটা এয়া হাতী থৈ দিছো আৰু এইখনো মই গুঠি পেলাই ইয়াত লগাই থৈ দিছো অকণমান ধুনীয়া দেখিবলৈ কাৰণে আৰু এইফালে এয়া কিবা কিবি এনে সৰু সুৰা বেটা ভগৰ খেলা পুতলা চতলা থৈ দিছো এইখনত আৰু এইখন হৈছে বেটাৰ ভগৰ ফ্ৰেছাৰ্ছৰ সিল হয় আৰু এফালে আমাৰ সোফাৰ আৰু চাহ খোৱা টেবল এইখন হৈছে আমাৰ ৱাল আৰু এইফালে ড্ৰয়িং ৰুমৰ পাছতে মানে এয়া আমাৰ ডাইনিং হল আৰু ড্ৰয়িং ৰুম আৰু ডাইনিং হল আৰু লগতে এয়া কিচেন একেলগে আছে আৰু এইফালে এয়া আমাৰ ডাইনিং হল তেনেকৈ ইমান ডাঙৰ নহয় আৰু সৰু সুৰাকে আছে এয়া আৰু অকণমান দূৰৰ পৰা দেখাই দিছো আমাৰ ড্ৰয়িং ৰুমটো দেখিবলৈ কাৰণে কেনেকুৱা হয়
আৰু এয়া এনেধৰণে সজাই থোৱা আছে তাৰ পাছতে এইফালে আমাৰ বেটাই টিভি চাই আছে আৰু এটা এইটো সৰুকে মিড শেপ টাইপৰ এইটো কিবা কিবি বাচন চাচন থোৱা হয় মানে আৰু এইফালে বেটা খেলনা দেখিছেনে এইবিলাক সব বেটা খেলনা আৰু এইখন হৈছে ডেটাৰ ভাগৰ ফটো হয় আমাৰ এয়া দেখাই দিছো সবা আৰু ইয়াত তলতে ধূপ জ্বলোৱা হয় আৰু এইফালে বেটাই বিস্কুট খাই খাই টিভি চাই আছে হাই বেটা হাই কৈ দিয়া হাই হাই কৈ দিয়া এফালে মিষ্টাৰো আহি গ'ল কাম কৰি কেনে আৰু এইফালে হৈছে আমাৰ এইটো ফ্ৰিজ হয় সৰু সুৰাকে LG ফ্ৰিজ আৰু এইফালে এইটো হৈছে বাচন থোৱা ষ্টেণ্ড আমাৰ আৰু এইফালে ফিল্টাৰ আৰু এটা এইটো ইণ্ডাকশ্যন আছে ঢাকি থৈ দিছো আৰু এইফালে ইয়া কিবা কিবি নিমখ হালধি কিবা কিবি ডিব্বাবিলাক আছে আৰু এইফালে আছে আমাৰ গেছ ষ্টভ আৰু এইফালে তলত এটা এক্সট্ৰা সিলিণ্ডাৰ আৰু এইফালে ইয়া আলু পিয়াজ থকা ইয়া ষ্টেণ্ড হয় মিঠুৱে বাহিৰত চিঞৰি আছে আৰু এইফালে এইটো হৈছে বেচিন আৰু এইফালে ইয়াৰ ৰাইচ কুকাৰ কিবা কিবি থোৱা আছে পানী বটল চানি বটল আৰু এইটো এটা এক্সট্ৰা ফ্ৰিজ আছে এইটো মানে বেয়া হ'ল আৰু ইয়াতে মানে কিবা কিবি বস্তু থোৱা হয় অকণমান খুলি দেখাইছোঁ বাৰু এইবিলাক বস্তু থোৱা আছে দেখিছেনে আৰু এইটো এটা হাত ধোৱা বেচিন হয় আমাৰ আৰু এইফালে ইয়া কিবা কিবি ডিব্বা চিবা আছে চাউল থোৱা লগতে ইয়া সিলিণ্ডাৰ আৰু এইফালে পানী বাকেট দূৰৰ পৰা আমাৰ কিচেনটো এনেধৰণে হয় অকণমান দেখাই দিছোঁ দূৰৰ পৰা এইফালে বেটাই বিস্কুট খাই আছেগে আৰু ওপৰলৈ ইয়া কিবা কিবি বস্তু থ'বলৈ কাৰণে বনাই থোৱা আছে ডাঙৰ ডাঙৰ কিবা কিবি বস্তু থাকিলে ইয়াৰ ওপৰত থোৱা হয় আৰু কিবা কিবি এনে সজাই থোৱা কিবা কিবি থৈ দিয়া আছে আৰু দেখিবলৈ ভাল হ'বলৈ কাৰণে এয়া আৰু কিচেনটোৰ পৰা লেফ্ট চাইডে হৈছে এইটো গেছ ৰুম ইয়াত মানে আলহী চালহী আহিলে মানে থাকিবলৈ কাৰণে এখন বিছনা থৈ দিয়া আছে আৰু এয়া বেটাৰ ভাগৰ কিবা কিবি এয়া পুতলা চুতলা আছে আৰু লগতে এয়া টেডি বিয়াৰ আছে আৰু এইটো ব্ৰাউন কালাৰ টেডি বিয়াৰটো হৈছে বেটা যেতিয়া গাত আছিলে তেতিয়া মানে মিষ্টাৰে মোক দিছিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে ধুনীয়া হৈ আছে দেখিছেনে আৰু এইফালে এখন হৈছে বেটাৰ পঢ়াৰ টেবুল এইখিনি মানে প্ৰিপেৰেটৰী কিতাপ হয় প্ৰিপেৰেটৰী বেগ হয় আৰু সেইখিনি এনেকৈ জাপি পেলাই বেগতে ভৰাই থৈ দিছোঁ আৰু এইখিনি হৈছে এতিয়া LKG কিতাপ হয় আৰু এইখন হৈছে বেটাৰ পঢ়া টেবুল আৰু এইফালে আমাৰ ইয়াত থাপনা হয় মানে য'ত পূজা কৰা হয় ধূপ চাকি জ্বলোৱা হয় অকণমান ইয়াৰ ওচৰৰ পৰা দেখাই দিছোঁ আৰু এয়া বেটাৰ টেবুলখনৰ মানে বাহিৰলৈ কি লগাই থৈছোঁ সেয়াও আপোনালোকক অকণমান দেখুৱাই দিওঁ এইফালে এজোপা হৈছে মানি প্লান্ট বেটাৰ পঢ়া টেবুলৰ ইয়াৰ খিৰিকী বাহিৰত মানে এইফালে এইটো স্নেক প্লান্ট আৰু এইফালেও এজোপা স্নেক প্লান্ট এজোপা অকণমান বেলেগ হয় হোৱাইট আৰু গ্ৰীণ আৰু এজোপা হৈছে অকল গ্ৰীণ আৰু এইফালেও এয়া স্নেক প্লান্টে হয় কিন্তু এজোপা সৰু সৰু হয় আৰু এইফালে এয়া লাকি বেম্বো প্লান্ট এয়া দুটা কালাৰ একেলগে দিয়া হৈছে আৰু এয়া বেটাৰ পঢ়া টেবুলৰ খিৰিকী বাহিৰত এনেধৰণে এয়া ফুল লগাই থৈছোঁ আৰু এইটো মানে ধূনা দিবৰ কাৰণে ৰাখিছোঁ আৰু ধূপ চাকি জ্বলোৱাৰ পিছত মানে যিখিনি ধূপৰ খৈকা বা চাকি জ্বলোৱা যিখিনি মাচিছৰ ৱেষ্ট যিবিলাক থাকে ইয়াতে গোটাই যাওঁ আৰু তাৰপিছতে ধূনা দি দিওঁ আৰু এনেকৈ ইফালে এটা আমাৰ বালি ফিল্টাৰ আছিলে এয়া বাহিৰত আগতে যিহেতু সামাৰচিবল নাছিলে আৰু এইটোতে ইউজ কৰা হৈছিলে কুঁৱাৰ পৰা আৰু সেইটো ইয়াতে ৰাখি দিয়া হৈছে আৰু এজোপা হৈছে শেৱালি ফুলৰ গছ এয়া দেখিছেনে তাৰ পাছতে লাইটকেইটা অফ কৰি লৈছোঁ আৰু এইফালে এয়া কিটচেনৰ পৰা আকৌ লেফ্ট চাইডে আছে এয়া মানে এইটো কৰিডৰ লিখাকৈ আছে এয়া দেখিছেনে আৰু এইফালে এইটো হৈছে জোতা ষ্টেণ্ড আৰু ইয়াতে মানে চেইনকোটবিলাক জাপি থৈ দিয়া আছে আৰু এইফালে আমাৰ এয়া মিঠু আজি গা চা ধুৱাই পেলাই ধুনীয়া কৰি থৈ দিছোঁ মিঠুৱে বৰ চিঞৰি আছে আজি মানে কি হ'ল আজি
ৰাতিপুৱাৰ পৰা চাফ চাফাই কৰি আছিলোঁ আৰু ভাত এতিয়া মানে বনি আছে গেছত আৰু সেয়ে ভাত দিয়া নাই আৰু সেইটো কাৰণে চিঞৰি আছে হয় নাই মিঠু হয় নাই বোলে মিঠুৱে চিঞৰি আছে পাছফালৰ দৰ্জা আৰু পাছফালৰ পৰা এয়া আগফাল এনেকুৱাকৈ দেখি এইফালে যাব পাৰি সেইফালে এটা পানী নল আছে গাড়ী চাড়ী ধুবৰ কাৰণে কিবা কিবি ধুবৰ কাৰণে আৰু এইফালে এইবিলাক সব কিবা কিবি শাক চাক লগাই থৈছোঁ এইফালে এজোপা তৰৈ এইফালে এজোপা পুৰৈ শাক তাৰ পাছতে এইফালে এজোপা হৈছে ভাতকেৰেলা আৰু এইফালে এজোপা তিতা কেৰেলা দিছোঁ আৰু এইফালে এজোপা হৈছে দাংবডি লেচেৰা মাহ সৰু সৰু ডাল মানে এজোপা হৈছে লেচেৰা মাহ আৰু এইফালে কিবা কিবি ফুল চুল আছে এয়া সৰু সৰু টাবত লগাই থোৱা আছে কিবা কিবি এজোপা দেখিছেনে টেঙেচি ফুল হয় দেখিবলৈ বাটাৰফ্লাই লিখা আৰু এইফালেও সৰু সৰুকৈ কিবা কিবি ফুল লগাই থৈছোঁ আৰু এইবোৰ জলকীয়া গছ দেখিছেনে এইফালে এয়া জলকীয়া লাগি আছে এইয়া জলকীয়া দেখিছেনে এইয়া জলকীয়া লাগি আছে আপোনালোকে মোৰ ভিডিঅ'ত দেখিয়ে থাকে আৰু এইফালে এজোপা ইয়াত তৰৈ লগাই থৈছোঁ যিহেতু বেছি জেগা নাই সেইটো কাৰণে মানে অলপ অলপ জেগাতে যিমান পাৰোঁ আৰু লগাই থোৱা আছে আৰু সিফালে ইয়াত তিতা ফুল পাণ আৰু লগতে কুন্দুলি গছ আছে ইয়াৰ পৰা ইমান দূৰৰ পৰা দেখিব নোৱাৰিব চাগে এইজোপা হৈছে কুন্দুলি গছ এজোপা দেখিছেনে আৰু এইফালে এইজোপা হৈছে পাণ গছ এয়া সৰু সুৰাকৈ কিবা কিবি লগাই থোৱা আছে মাছৰ কাৰ্টুনত আৰু এইজোপা হৈছে পালেং শাক পিয়ালি পালেং সেয়া দেখিছেনে আৰু এফালে অলপ অলপ সৰু সৰু কিবা কিবি টেমাত ৰুই থোৱা আছে মানে ফুল গছবিলাক বেছি ডাঙৰ টাব থ'বলৈ দিগদাৰ হৈ যায় মানে স্পেচটো কমি যায় আৰু সেয়েহে মানে এনেকৈ সৰু সৰুকৈ লগাই থোৱা আছে আৰু এইফালে এজোপা ফুল গছ আছিলে কি ফুল নাজানো বেঙুনীয়া ফুল ফুলিছিলে আৰু মানে এদিনেই থাকে ফুলপাহ ফুলাৰ পিছত এই পাদিছেনে সৰিয়ে গ'ল এই পাদিছেনে আৰু ইয়াৰ তলত ঢেৰ ফুলি সৰি আছে আৰু এদিনে ফুলে আৰু ফুলবিলাক ফুলি পেলাই পাছদিনাই পৰি যায় আৰু এইবিলাক ঢেৰ কলি লাগি আছে এয়া আৰু এইফালেও ৱালৰ কাষে কিবা কিবি এইবিলাক ফুল গছ ৰুই থোৱা আছে তাৰ পাছতে আকৌ ঘূৰি আহি এইফালে লেফ্ট ছাইডত আমাৰ বাথৰুম মানে গেষ্ট বাথৰুম মানে আমি প্ৰায়ভাগ এইটো বাথৰুমেই ইউজ কৰোঁ বেটাইও এইটো বাথৰুমেই ইউজ কৰে এইফালে ওপৰত কিবা কিবি আছে ব্ৰাছ চাছ এইবিলাক কিবা কিবি আছে ফেচ ৱাছ আৰু এখন টাৱেল ৰাখি দিয়া হৈছে আৰু এইটো বাথৰুমে বেটাই ইউজ কৰি ভাল পায় মানে যিটো ওখ কুমুট থাকে সেইটোত মানে বেটাই ইউজ কৰিবলৈ দিগদাৰ পায় আৰু সেয়েহে মানে এইটো বাথৰুমেই ইউজ কৰে এইফালে পানী বাকেট আৰু এইফালে ইয়াত দেখিছেনে ৰাতিপুৱা গা ধোৱা কাপোৰবিলাক চব তিয়াই থৈ আছে এইবিলাক ধুবলৈ আছে কি দেখুৱাম এইফালে বাথৰুমৰ বাহিৰত এখন আইনা থৈ দিয়া আছে চাবলৈ কাৰণে যে আইনাখন চাফা কৰিবলৈ থাকি গ'ল আৰু ইয়াত ব্ৰাছ কলগেট থৈ দিয়া থাকে আৰু তাৰপিছতে এইটো বাথৰুমৰ পৰা আকৌ ইয়াত লেফ্ট চাইডে আছে আমাৰ আৰু এইটো হৈছে আমাৰ বেডৰুম আৰু সোমাই এয়া দেখিব পাৰিছে এইফালে এখন ফেন আছে ষ্টেণ্ড ফেন এক্সট্ৰাকৈ আছে কিবা কিবি পাতিলে যাতে ইউজ কৰিব পৰা হয় কিবা কিবি পাতিলে লাগেও গৰমত আৰু সেয়েহে এখন এক্সট্ৰা ফেন আছে আৰু ইয়াত ঢাকি থৈ দিছোঁ ধূলি পৰে কাৰণে আৰু এইফালে এখন হৈছে আমাৰ বেড মানে বিচনা আৰু ইয়াতে আমি মোবাইল চাৰ্জ দিওঁ প্ৰায় আৰু এইফালে এডাল আমাৰ হৈছে আনলা কাপোৰ থোৱা আনলা আৰু তলত এয়া দেখিছেনে বেটাৰ ভাগৰ খেলনা সেইফালে এটা বেগ এইফালে এটা বেগ চব আজি মানে সামৰি পেলাই ধুনীয়াকৈ পেকিং কৰি ইয়াত থৈ দিছোঁ আৰু কিছুমান অদৰকাৰী খেলনাবিলাক মানে ওপৰত তুলি থৈ দিয়া আছে আৰু এখন বেটাৰ ভাগৰ খেলা গাড়ী এইফালে এয়া কাপোৰ এইফালে মিষ্টাৰৰ চাৰ্ট পেণ্ট এইফালে মিষ্টাৰৰ চাৰ্ট এইফালে মোৰ আৰু এখন হৈছে আমাৰ আলনাৰ লগতে একেলগে লাগি থকা এখন ড্ৰেছিং হয় আৰু এইফালে এইটো হৈছে আমাৰ গডৰেজ আৰু এইডাল হৈছে বেটাৰ ভাগৰ আলনা এইডাল বেটাৰ ভাগৰ কাপোৰ থোৱা আলনা হয় আৰু এইফালে এখন খিৰিকী আছে আৰু এইফালে হৈছে এইটো বাকচৰ ষ্টেণ্ড মানে দুটা বাকচ আছে আৰু এইফালে এটা বিন বেগ আছে আৰু এইফালে সুটকেছ
ট্ৰলি আৰু এইবোৰ বেটা ভাগত চব কাপোৰ হয় ধুনীয়াকৈ জাপি মেলি থৈ দিয়া আছে আৰু এইটো বাস্কেটতো বেটা কাপোৰ আৰু এইফালে মানে এইকেইটা ভৰাবলগীয়া কাপোৰ সেইকাৰণে ওপৰত জাপি থৈ দিয়া আছে এখন বেটা ভাগৰ এক্সট্ৰা গাদ্দি মানে সৰুতে যিখন ইউজ কৰিছিলোঁ আৰু এখন ইয়াতে জাপি থৈ দিয়া আছে আৰু এইখন হৈছে আমাৰ বিছনা কিং সাইজৰ আৰু এখন মানে কিং সাইজৰ বিছনা হয় আৰু ইয়াত মানে আঠুৱা ষ্টেণ্ড নিদিয়ে আৰু সেয়েহে মানে আঠুৱাটো লগাবৰ কাৰণে ইয়াত নট লগাই লোৱা হৈছে আৰু আঠুৱাটো আজি খুলিবলৈ নহ'লে আৰু এইফালে এয়া ব্লেংকেট গাৰু চাৰুবিলাক ইয়াতে ভৰাই থৈ দিছোঁ আৰু তলতো বক্স আছে বিছনাখনৰ তাত কিবা কিবি বস্তু ভৰাই থোৱা আছে আৰু কি দেখুৱাম আৰু এইফালে আমাৰ বেডৰুমৰ এখন খিৰিকী হয় আৰু খিৰিকী বাহিৰতনো কি আছে তাকে অকণমান দেখুৱাওঁ আপোনালোকক এইফালে এজোপা মানি প্লাণ্ট লগাই থোৱা আছে কাপ এটাত কাপটো মানে অকণমান ভাগি গ'ল আৰু সেয়েহে মানে কাপটোতে এয়া মানি প্লাণ্ট এজোপা লগাই থৈছোঁ তাৰপাছত এইফালে এয়া মাছৰ কাৰ্টুনত কিবা কিবি ৰুই থোৱা আছে এইফালে এজোপা মধুসোলেং ডালিম আৰু অমিতা গছ এইফালে জলকীয়া গছ আৰু এজোপা নেমু এইটো নেমু এটা লাগি আছে দেখিছেনে এইটো আৰু এইফালে এজোপা হৈছে ৰহদৈ মানে কৰদৈ মিঠা কৰদৈটো ৰহদৈ বুলি কোৱা যায় তাৰ পাছতে আৰু এই খিৰিকীখনৰ আকৌ লেফ্ট চাইডে এখন বেটা ভাগৰ বৰ্ড হয় আগতে সৰুতে মানে ABCD প্ৰেক্টিছ কৰিছিলে আৰু লেফ্ট চাইডে আকৌ এইটো আমাৰ ভিতৰ বাথৰুম হয় এইফালে এইটো বাথৰুম আছে আৰু কিনো দেখুৱাম আৰু বাথৰুমবিলাক এইটো হৈছে আমি ইংলিছ কুমুদ বুলি কওঁ এয়া কিবা কিবি বস্তু থৈ দিয়া আছে এইফালে ওপৰত আৰু এইফালে এটা ড্ৰাম আছে মানে আৰু এইফালে এটা ড্ৰাম আছে এইটোত মানে নতুনকৈ বাথৰুমৰ কিবা কিবি বস্তু যদি অনা হয় ব্ৰাছ হওক বা কিবা ফেনাইল মানে নতুন ইউজ নকৰা বস্তু ইয়াতে ভৰাই থৈ দিওঁ আৰুনো কি দেখুৱাম আৰু এইফালে এটা ঘড়ী আছে আৰু এইখন হৈছে আমাৰ মিষ্টাৰ মোৰ ফটো মানে বিয়া আগৰৰ ফটো কিবা কিবি বন্ধাই থোৱা আছিলে ইমান ঠিকছে ধৰিব নোৱাৰিব বাৰু দূৰৰ পৰা দেখাইছোঁ ওপৰত লগাই আছে যিহেতু এইখন এয়াই আৰু আগফাল দেখিবলৈ হ'লে এনেকৈ আছে এইজোপা আমাৰ জবাব ফুল হয় আমাৰ দেউতাই ৰুই থৈ যোৱা আছিলে আৰু এইফালে এজোপা আমলখি গছ আৰু লগতে এইফালে গেটখন ওলাই আছে এয়াই আৰু মানে পাছফালে বাহিৰৰ দৰ্জা বাহিৰত ৱালত মানে এনেকুৱা এখন হুক লগাই থোৱা আছে ইয়াতে কিবা কিবি মোনা চোনাবিলাক আঁৰি থোৱা আছে কিবা কিবি এক্সট্ৰা মানে মোনা চোনা ভিতৰত থ'বলৈ যিহেতু বেয়া লাগে আৰু সেইবিলাক মানে এনেকৈ বাহিৰতে ওলমাই থৈ দিছোঁ ইমানে আৰু আমাৰ ঘৰখন দেখুৱালোঁ ধুনীয়াকৈ আপোনালোকক আৰু আজি ভিডিঅ'টো ইমানতে সামৰি মাৰি দিওঁ আৰু দীঘল নকৰোঁগৈ আৰু এতিয়া ভাত খাবলৈ আছে ভাত খাওঁগৈ বেটাও ভাত খোৱা নাই মিঠুকো ভাত দিয়া নাই আৰু ময়ো ভাত খাওঁগৈ তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ ঠিক তেনেকৈ ইমান বস্তু নাই আৰু যিমান আছে আপোনালোকক দেখুৱালোঁ বাৰু আৰু গোটেই ঘৰখন ধুনীয়াকৈ দেখুৱাই দিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া মোৰ গোটেই ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু আজিলৈ তেনেহ'লে বাই বাই